লাওখৰ পশ্চিম শিঙিমাৰীত এগৰাকী কিশোৰীয়ে বাছি ল'লে চৰম সিদ্ধান্ত। প্ৰেমজনিত কাৰণত এই সিদ্ধান্ত বাছি লোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। জনাইছো এই মুহূৰ্তত ডাঙৰ খবৰ, কোনো লাওখৰ পশ্চিম শিঙিমাৰীত টিপ লৈ চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে এগৰাকী কিশোৰীয়ে। প্ৰেমজনিত কাৰণত এই সিদ্ধান্ত বাছি লোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। পিতৃ মাতৃ কেৰেলাত থকাৰ ঘৰত দুয়োগৰাকী ভগ্নীয়ে বসবাস কৰি আহিছিল। স্থানীয় ৰাইজে কিশোৰীগৰাকীয়ে ফোনত কথা পাতি থকা প্ৰত্যক্ষ কৰিছিল। পিতৃ মাতৃ নোহোৱা সুযোগ লৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে স্থানীয় ৰাইজে। কিশোৰীগৰাকী ফোনত কথা পাতি থকা প্ৰত্যক্ষ কৰা বুলি উল্লেখ কৰিছে আৰু পিতৃ মাতৃৰ ঘৰত নথকা নাছৰিনা খাতুন নামৰ 17 বছৰীয়া কিশোৰীগৰাকীয়ে আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ শিঙিমাৰীত। ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ কিশোৰীগৰাকীৰ মোবাইল জব্দ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে। জনাইছো এই মুহূৰ্তত ডাঙৰ খবৰ, লাওখৰ পশ্চিম শিঙিমাৰীত এইবাৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে এগৰাকী কিশোৰীয়ে। প্ৰেমজনিত কাৰণত এই সিদ্ধান্ত গ্ৰহণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। পিতৃ মাতৃ কেৰেলাত থকাৰ সুযোগ লৈ ঘৰত দুয়োগৰাকী ভগ্নীয়ে বসবাস কৰিছিল আৰু স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছিল, কথা পাতি থকাৰ প্ৰত্যক্ষ কৰিছিল আৰু পিতৃ মাতৃ নথকা নাছৰিনা খাতুন নামৰ 17 বছৰীয়া কিশোৰীগৰাকীয়ে আত্মহত্যা কৰাৰ ঘটনাই চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ শিঙিমাৰীত। ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ কিশোৰীগৰাকীৰ মোবাইল ফোন জব্দ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। কি কাৰণত মৃত্যু ঘটিছে সেয়া তদন্তৰ পাছতহে জানিব পৰা যাব। আপুনি গাঁৱৰ কি হয়? মই ইয়াৰ বিডিপি সেক্ৰেটাৰী। কি হৈছিলে ঘটনাটো? আচলতে ঘটনাটো হৈছে তাৰমানে এই ছোৱালীজনী আগত ক'ৰবাত ফোন মাৰি আছিলে। ফোন মাৰি থকাত মানে তাৰ ভণ্টি এজনী আছে, মাকক লগাই দিছিলে যে আমাৰ ভাইদেউজনী কাৰোবাৰ লগত ফোন মাৰে। এই মোবাইলখন তাৰমানে এই তাৰ মাকে ক'লে নেকি যে মোবাইলখন লৈ যোৱাগে। মোবাইলখিনি লৈ গ'ল। লৈ যোৱাৰ পিছত আকৌ বেলেগৰ মোবাইল দি ফোন মাৰিছে বুলি আমি শুনিছোঁ, ক'ব নোৱাৰোঁ। আজি কি কৰিলে, সন্ধিয়া 4টাৰ পিছত ছোৱালীজনী চিপ ল'লে। কোনো নাজানে আমাৰ গাঁৱৰ। আগত অলপ আগত মানে ঘূৰি আহিছে, ফুৰি আহিছে, চবৰ লগতে হেৰি মাত বোল দিছে। মাত বোল দিয়াৰ পিছত মানে ফটকে চিপ ল'লে। চিপ লোৱাৰ পিছত তাৰ ভণ্টিজনী আহিছে ঘৰত, আহি পেলাই মানে তাক মাতি আছে, হে নাই। নথকা অৱস্থাত মানে ই কান্দি দিলে বৰকে। কান্দি দিয়াৰ পিছত আৰু মানুহ 4-5জনী আহিলে, আহি পেলাই দেখিছে সি ওলমি আছে। তাৰপৰা নমালে, এইখিনিতো হ'ল। ছোৱালীজনীৰ নাম কি আছিলে? ছোৱালীজনীৰ নাম এই নাজমিন কিবা আছিলে, নাজমিন চুলতানা। নাৰ্ছিং চুলতানা। আপোনাৰ হেৰি এই গাঁওখনৰ নাম কি? আমাৰ পশ্চিম শিঙিমাৰী পৰিছে। ছোৱালীজনীৰ বাপেকৰ নাম কি? নজৰুল ইছলাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰ।